মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1C অংকসমূহ কৰি আছিলোঁ আজি এই অনুশীলনী 1C 2 নম্বৰ অংকটো কৰো আহা 2 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে যোগফল উলিওৱা যোগ কৰিবলৈ কৈছে আমাক ইয়াত দিয়া হৈছে a নম্বৰটোত চোৱা 172938 ইয়াৰ লগত 62932132056 এই বহু অংকযুক্ত সংখ্যা তিনিটাক যোগ কৰিব লাগে দেখোৱা আমি যোগ কৰোতে আগত শিকি গলো আমি কেনেকৈ যোগ কৰিব লাগে আজি আমি এই অংকটো আঙুলিত কেনেকৈ গণিব পাৰি এই বিষয়ে শিকিম দেখোৱা আমাৰ এই আঙুলিত তিনিটা ভাগ আছে 1 2 3 প্ৰত্যেকটো আঙুলিৰ তিনিটা ভাগ আছে বুঢ়া আঙুলিৰ বাহিৰে বুঢ়া আঙুলিত দুটা ভাগ আছে 1 2 তাৰ মানে আমাৰ গোটেই আঙুলিটো হিসাব কৰিব গলে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 মুঠতে কেইটা অংক 14টা অংক আছে এই 14টা অংক লৈ আমি কি কৰিম এতিয়া যোগ অংকটো শিকিম প্ৰথমতে ওপৰৰ সংখ্যাটো যেতিয়া আমি অংক এটা কৰো যোগ বা বিয়োগ তেতিয়া আমি কোন ফালৰ পৰা কৰি যাওঁ হু হাতেৰে কৰি যাওঁ অৰ্থাৎ এককৰ ঘৰৰ পৰা আৰম্ভ কৰো হু হাত অৰ্থাৎ এককৰ এই প্ৰথম ঘৰটো একক দহক শতক হাজাৰ অযুত লাখ নিযুত এনেকৈ আমি হিসাব কৰি যাওঁ হয় নহয় প্ৰথম এককৰ ঘৰৰ হিসাব কৰিম আমাৰ প্ৰথম এককৰ ঘৰত 8 আছে দ্বিতীয় সংখ্যাটোৰ 1 আছে তৃতীয় সংখ্যাটোৰ 1 আছে আমি প্ৰথমতে কি কৰিব লাগিব মুখত লব লাগিব 8 ললো মুখত 8 ললো তাৰ পিছত নেক্সট সংখ্যাটো চোৱা নেক্সট সংখ্যাটো কি আছে 1 আছে 8 ইয়াত কি কৰিম আমি ইয়াত 8 মুখত 8 লম 8 আছিল মুখত লম এটো মুখত থম 8 ইয়া পা হিসাব কৰিম 9 এটো 9 হয় না বুঢ়া আঙুলি আমি হিসাব কৰিম 9 হল এটো 9 তাৰপিছত আকৌ নেক্সট অংকটো 1 আছিল সেইকাৰণে 11 ৰৈছো 9 হল আকৌ নেক্সট সংখ্যাটো চোৱা 1 আছে ন 10 তাৰ মানে 8 9 10 তাৰ মানে কিমান 10 পালো 10ৰ কি বহিব এটো 0 to 8 বহাবা 1 to উকলিব মানে হাতত থাকিব হল এতিয়া নেক্সট সংখ্যাটো চোৱা 10ক ঘৰত হয় না নেক্সট 4 2 6 হয় না 4 2 6 এতিয়া আমি আটাইতকৈ ডাঙৰটো 6 তলৰ পৰা হিসাব কৰি যাম ধৰা 6 মুখত 6 থলো তাৰপিছত 2 আছে না 6 7 8 দুই ঘৰ ধৰিলো 6 2 আছিল 7 8 হল তাৰপিছত আকৌ 4 ঘৰ আছে 8 পালো নহয় 9 10 11 12 হল 4 ঘৰ ললো হৈছে তাৰপিছত 1 আকৌ ইয়াত উকলিছিলে নহয় কিমান হবে 1 উকলাটো 12 পাইছো নহয় হয় নহয় 12 তাৰপিছত 13 হ'ব কিমান হ'ব 13 আকৌ 1 13 ওপৰত আছিলে তল 6 টো মুখত ললো দুই ঘৰটো 6 7 8 হল তাৰপিছত আকৌ কি আছে 8 পাইছো এটুত কিমান পালো 4 ন 9 10 11 12 এক কলিছিলে আকৌ 13 হল কিমান পালো 13 পালো 13ৰ 3 টো ইয়াত বহিব আকৌ 1 টো কলিব নেক্সট টু চোৱা 5 টো মুখত থোৱা 3 আছে ন দুটা 3 5 টো মুখত ললো 6 7 8 আকৌ 3 আছে 6 7 8 পাইছো নহয় তাৰপিছত 9 10 11 দুটা 3 আছে না দুবাৰ 3 লব লাগিব আৰু 5 6 7 8 9 10 11 এক কলিছিল নহয় এটো 12 কিমান হ'ব 12ৰ দুইটো ইয়াত বহিব একটো কলিব আকৌ হয় নহয় তে নেক্সট চোৱা 9 আছে দুটা 9 এটা দুটা 9 থাকিলে কি কৰিবা আমি দুটা 9 মানে কি 2 9 2 9 গুণ 18 এনেকাও কৰিব পাৰা
দুটা 9 আছে 0 আছে তাতে দুটা 9 2 9 গুণ 18 দুটা 9 আছিল যে 2 9 গুণ 18 এক কলিছিলে কিমান 18 একে একটো কলিছিলে নহয় যোগ হলে কিমান হ'ব 19 এটো একটো হল 19 9 টো বহিব একটো ওকলিব নহলে এনেকাও হিসাব কৰিব পাৰা 9 9 ইয়াত 9 কো লগে পাব চাব 9 10 11 12 13 14 15 16 17 18 হঠাৎ এটো তিনটা হল 9 হবই না 1 2 3 4 5 6 7 8 9 তার মানে এটা 9 মুখত থম 9 10 11 12 13 14 15 16 17 18 18 18 এক কলছিলে 19 হৈ গল হৈছে 19 আকৌ ইয়াত এক কল হয় না তাৰপিছত কিমান আছে সো তিনটা 2 আছে 1 2 3 মানে তিনিটা 2 মানে তিনিটা 2 তিনিটা 2 তাৰ মানে 3 দুগুণ কিমান হ'ব 6 হৈছে 6 তিনটা 2 একেই থাকিলে পূৰণ কৰিলে 3 দুগুণ 6 তাৰ মানে কি দুইটো মুখত থলে 4 5 হয় নেকি দুইটো মুখত থলে 2 3 4 আকৌ 2 5 6 6 হল এক কলিছিলে নহয় এটো 6 একে কিমান হ'ব 7 তাৰপিছত কিমান আছে 763 না 7 7 মুখত থলো ডাঙৰটো লৈছো প্ৰথমতে 7 মুখত দিছো তাৰপিছত 8 9 10 11 12 13 হল 13 হৈ গল তাৰপিছত 3 আছে 13 আছিল না 14 15 16 হল এটো তিনটা 14 15 16 7 প্ৰথমটো 7 আছিল তাৰপিছত 6 লগত লাগিলে যোগ হলে 7 8 9 10 11 12 13 তাৰপিছত 3 আছে 13 14 15 16 16 একটো এটো কুলো নাই গতে 16 ৰ 16 নহয় 6 টো বহিব 1 টো ওকলি যাব হয় না এটা 1 আছে এই 1 1 1 এ 2 এটো ইয়াৰ আমি আঙুলিত হিসাব কৰি পালো হেস যদি ইয়াত কিবা যদি কনফিউজ থাকে তেতিয়া হলে কমেন্ট কৰিবা কমেন্টৰ সুধিব পাৰা আৰু কেনে পাইছা জনাবা দেই যদি ভাল পাইছা তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু যদি চেনেলৰ নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো টিপি দিবা তেতিয়া সময়মতে মোৰ ভিডিওসমূহ পাই থাকিবা আজিলৈ হ'ব অন্য এটা ভিডিও লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে আজিলৈতে ৰাখো বাই